নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াতে আমি কাজিৰঙা সমষ্টিৰ মানুহ হৈ গ'লোঁ। আমাৰ ইয়াতে আজি ইলেকশ্যন আছে। এই ভাইটি আহিছিলে সি গুৱাহাটীৰ পৰা। আজি প্ৰথমবাৰ কাৰণে আজি প্ৰথম দিছেনে? হা, আজি প্ৰথমবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। কেনেকুৱা লাগিলে ভোট দি? মা বহি আছে এইফালে, দেউতাই কি কৰিছে? হালধি এয়া হালধি যেতিয়া মানে শুকাব, মানে কি উতলি সিজোৱাৰ পিছত মানে এইখিনি আকৌ শুকুৱাব ৰ'দত দি পেলাই বোলে আকৌ মিলত খুন্দাব। খুন্দাই পেলাই মানে তেতিয়া পেকেট হালধি খাব নালাগে আৰু ঘৰৰ হালধি খাব লাগিব। সেইটো মানে ভাল কথা বাৰু। আমাৰ ঘৰতে এইখিনি ঘৰতে হোৱা নাছিল জানো, এই যে বাইক যে ওলাইছিল যে। আৰু আজি আমাৰ ইয়াতে ইলেকশ্যন যদিও মানে কিবা এটা এক্সাইটমেণ্টটো নাই। মানে কি হয়, ইমান দিনে আমি নগাঁও সমষ্টিতে দি আছিলোঁ। এতিয়া মানে নগাঁৱৰ মানুহ হৈও আমি এতিয়া কাজিৰঙা সমষ্টিত পৰিলোঁ এইবাৰ প্ৰথমবাৰৰ কাৰণে। গতিকে মানে কি আৰু দুজন মেইন প্ৰাৰ্থী হিচাপে সেই কামাখ্যা প্ৰসাদ আছে আৰু ৰছলীনা তিৰ্কী। কিন্তু মানে আমাৰ এইফালে মানে কাজিৰঙা চাগে মেইন এৰিয়াবিলাক চাগে সিফাললৈ থাকিলে আমাৰ চাগে এইটো পূৰা ছাইডত পৰি গ'ল নেকি নাজানো আৰু মানে কোনটো কেনি গৈছেগৈ সেইটো গম নাপাওঁ। কিন্তু প্ৰচাৰটো মানে ইয়াতে ধৰি ল'লোঁ ইমান মানে হাৱাটো নাই মানে ইলেকশ্যনৰ। আৰু আগতে ধৰি ল'লোঁ মানে নগাঁও সমষ্টিত থাকিলে মানে পূৰা কিয় এটা ভাল লাগি থাকে। এতিয়া নগাঁৱৰ মানে বেছিভাগ জেগা 26 তাৰিখে আছে। আমি মাত্ৰ মানে এই কামপুৰৰ পৰা আদি কৰি আৰু জানো কোন কোন জেগা পৰিছে এইখিনি মানে আজি দিব লাগিব ভোট। আৰু মই ভোট এতিয়াহে দিমগৈ, মানে ৰাতিপুৱা ভাগত মই কেতিয়াও নিদিওঁ, সদায় সন্ধিয়াই দিওঁ। লাইন পাতিবলৈ মন নাযায়। আৰু এতিয়া 2-2মান বৰষুণ দিছে। এই বৰষুণ পৰিলে যে মাটিৰ পৰা যে এটা গোন্ধ ওলায়, খুব বেছি ভাল লাগে। মানে মজা লাগিছে পৰিৱেশটো, মানে বাইক চলাই। এই বৰষুণ এয়াহে, খালি পকা এখনহে তিতিছে, বাকী মাটিৰ কোনো মানে ভিজা নাম কথা নাই। মই ভাবিছিলোঁ বোলো দুদিনমান পানী চানী নিদিলেও হ'ব চাগে, পুলিকেইটাত কাম এটা কমিব বুলি ভাবিছিলোঁ। যাওঁ এতিয়া ভোটটো দিয়া আহোঁগৈ। কাক দিওঁ এতিয়া সেইটোৱে ক'ব পৰা নাই। মানে আমি এতিয়া কাজিৰঙাৰ মানুহটো ভোট দিলোঁ, কিন্তু চিনটো ভালকৈ নুঠিলে দেখোন। তই কি পলিং এজেণ্ট নেকি? এইখনে হ'ল আমাৰ চেণ্টাৰটো, মানে য'ত মানে হেৰি হৈছে ভোট হৈছে। আৰু ইয়াতে আমি পঢ়িছিলোঁ। এই সম্পূৰ্ণ সলনি হৈ গ'ল মানে ৰূপ। LP স্কুল ইয়াতে পঢ়িছিলোঁ, LP 4ৰ্থ শ্ৰেণীলৈকে। সম্পূৰ্ণ বেলেগ হৈ গ'লগৈ। ঘৰ আহি পালোঁ আৰু এই মেঘকণ ইমান ধুনীয়া লাগিছে। চুলিকেইডাল কাটোঁ বুলি বজাৰলৈ আহিলোঁ এতিয়া। আৰু গণেশক আগতে দেখাইছোঁৱেই, গণেশৰ তাত চুলি কাটি দিলোঁ ধুনীয়াকৈ। আৰু সি এটা মজা বস্তু দিছে, এইটো ঠেকুৱা। সি মানে এইটো একচুৱেলি মানে পৰহিলৈ বিনি আহি আছে, গতিকে মানে স্পেচিয়েলি মানে বনাইছিলোঁ মানে ভণ্টিৰ কাৰণে। একচুৱেলি এইটো ছট পূজাত বনোৱা ন তোমালোকে? ছট পূজাত বনাওঁ, এনেই ছট পূজাত বনোৱা হয়, কিন্তু আজি মানে স্পেচিয়েলি বনাইছে। আৰু মানে মজা সময় এটাত আহি গৈছে, মানে বিনি আহি আছে অহা পৰহিলে, গতিকে বিনিয়ে খাই ভাল পায় এইটো। আৰু ঘৰ আহি পালোঁ, একদম বৰষুণ দপদপাই আহিছে। ঘৰো আহি পাইছোঁ, বৰষুণো দিছে। আৰু গতিকে ভিডিঅ'টো আৰু ইয়াতে সামৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, বৰ বিশেষ একো নাছিলে। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰে। আশা কৰোঁ ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ।